Hello students, welcome to Seva Pathshala. আজি মই তোমালোকৰ ক্লাছ 9 ৰ এডভান্স মেথছৰ অনুশীলনী 5.1 ৰ যিখিনি প্ৰবলেম আছে তোমালোকৰ ওচৰত একেবাৰে সহজ নিয়মত মই কৰি দেখুৱাম, গতিকে তোমালোকে প্ৰবলেমখিনি প্ৰথমৰ পৰা শেষলৈ মনোযোগেৰে চাবা। প্ৰথমতে চোৱা, আমাক এক নম্বৰ কি কৈছে, সত্য অসত্য নিৰূপণ কৰা। এ দিছে -3 ইজ গ্ৰেটাৰ দেন 0। এতিয়া চোৱা, যিকোনো সংখ্যা মাইনাছৰ মানে যিমান সৰু হয় সিমানেই কি হয়, ডাঙৰ হয়। ইয়াতে চোৱা, 0তকে -3 সংখ্যা ৰেখা এটা যদি তোমালোকে শিকা, সংখ্যা ৰেখা এটাৰ সোঁফালে কোনখিনি সংখ্যা আছে, যিখিনি যোগাত্মক যিখিনি সংখ্যা আছে, আৰু বাওঁফালে কি ঋণাত্মক সংখ্যাখিনি আছে, যে -1 -2 হয় নে নহয়, এনেকে আছে। এইটো যদি আমি 0 লওঁ, ইয়াতে 1 2। এতিয়া কথা হ'ল, 0ৰ পৰা -3 কেতিয়াও কি হ'ব নোৱাৰে, ডাঙৰ হ'ব নোৱাৰে। কাৰণ 0 টো 0 হওক, কিন্তু মাইনাছৰ ক্ষেত্ৰত -টো কি হয়, সদায় সৰু হয়। যিহেতু 0টো ইয়াতে পজিটিভ, গতিকে এইটো কি হ'ব, অসত্য হ'ব। কি হ'ব, অসত্য। তাৰপিছত নেক্সট 2 নম্বৰটোতো তোমালোকে জানাই, যে 4টো 1তকে কি ডাঙৰ, অটমেটিক ডাঙৰ, হয় নে নহয়, গতিকে এইটো কি সত্য। তাৰপিছত 3টো চোৱা, আমাক কৈছে -5। এতিয়া এই চিনটোৱে বুজাইছে যে -12 টো -5তকে ডাঙৰ। কিন্তু মই কৈছো যে তোমালোকক, যে মাইনাছৰ বা বিয়োগাত্মক যিকোনো সংখ্যা যদি সৰু হয় তেতিয়াহ'লে কি ডাঙৰ হয়। মানে এনেকে তোমালোকে বুজি ল'বা, যে তোমাৰ দোকানত যদি 5 টকা ধাৰ থাকে আৰু 12 টকা ধাৰ থাকে, কোনটোৰ ক্ষেত্ৰত তোমাৰ হেৰি হ'ব, সোনকালে ঋণ হেৰি হ'ব, কোনটো তোমাৰ কাৰণে ভাল হ'ব, যে কম ঋণ থকাটো, হয় নে নহয়। গতিকে তেনেকুৱাকে কনচেপ্টটো বুজি ল'বা। গতিকে এইটো কি হ'ব, অটমেটিক অসত্য হ'ব। কি হ'ব, অসত্য। হ'ল, এইখিনি বুজি পাইছে। তাৰপিছত নেক্সট চোৱা, এতিয়া কি দিয়া আছে, -1/3 ইজ গ্ৰেটাৰ দেন -1/7। এইটো আমি কৰি চাওঁ, চাবা। এইটো কি কৰিবা, -1/3 ইনটু, এতিয়া চোৱা 7 3 গুণ কিমান, 21, হয় নে নহয়। ইয়াতে 21 এটা পাতি ল'বা। ঠিক একেদৰে ইয়াতো কি কৰিবা, যে 1/7 -1/7 ইনটু 21, হয় নে নহয়। তাৰপিছত এই 3য়ে 21ক 7 বাৰ, আৰু 7এ 21ক 3 বাৰ। মানে ইফালে আমাৰ কিমান হ'ল, যে -1 ইনটু 7, -7 ইজ গ্ৰেটাৰ দেন -3। এইটো কি, অসত্য ওলাইছে। বুজি পাইছা নাই। ইফালে যদি চিনটো যদি এনেকে থাকিলে হয়, তেতিয়া কি হ'লেহেঁতেন, সত্য হ'লহেঁতেন। কিন্তু এতিয়া ইয়াতে কি, অসত্য। গতিকে লিখি দিবা 4টো অসত্য। হ'ল। নেক্সট চোৱা, 5 কি কৈছে, যে -3তকে 3টো কি ডাঙৰ বুলি কৈছে। এইটো কি হ'ব, অটমেটিক সত্য হ'ব, হয় নে নহয়। তাৰপিছত এইটো কি হ'ব কোৱাচোন, এইটো অটমেটিক কি হৈ যাব, অসত্য হৈ যাব। অসত্য। ইফালে আছে +4, ইফালে আছে -7। গতিকে এইফালে -7টো ডাঙৰ বুলি কৈছে চাইডতকে, এইটো অটমেটিক ভুল, হয় নে নহয়। তাৰপিছত চোৱা নেক্সট 7 নম্বৰ চোৱা। 7 নম্বৰ দিছে পাই ইজ গ্ৰেটাৰ দেন 0। পাইৰ মান যদি আমি যদি ধৰো, যে 3.14 কিহতকে ডাঙৰ বুলি কৈছে, 0তকে। গতিকে এইটো অটমেটিক সত্য। ইয়াৰ পিছত চোৱা কি কৈছে, -পাইতকে -4 আমাক ডাঙৰ বুলি কৈছে। আমি ইণ্ডিকেট কৰি দেখুৱাও, পাইৰ মান মই ধৰি লৈছো 3.14। 3.14তকে -3.14তকে -4টো ডাঙৰ বুলি কৈছে। গতিকে অটমেটিক এইটো কি হৈ যাব, যে অসত্য হৈ যাব। অসত্য। তাৰপিছত চোৱা, যে -9তকে 0টো আমাক ডাঙৰ বুলি কৈছে। গতিকে এইটো সত্য, হয় নে নহয়। কাৰণ প্লাছৰ যদি একো থাকে, মাইনাছৰ লাগিলে 1000 থাকক, তথাপি প্লাছৰটো সদায় ডাঙৰ। হ'ল। তাৰ পিছৰটো চোৱা, 10 নম্বৰটো আমাক কৈছে √3 + √2, √2তকে √7 + √5টো ডাঙৰ। আমি কেনেকে কৰিম চোৱা, ফাৰ্ষ্ট তুমি কি কৰিবা, প্ৰথমটো ইফালৰ প্ৰথমৰটো কি কৰিবা, তুমি তুলনা কৰিবা। এতিয়া চোৱা, √3 ইয়াতে √7, হয় নহয়, আৰু ইফালে 2 নম্বৰটো কি, √2 √5। অটমেটিক আমি দেখি আছো যে এইটোতকে এইটো ডাঙৰ, এইটোতকে এইটো ডাঙৰ। গতিকে এইটো কি হৈ যাব, গতিকে ইফালৰ দুয়োটা মান আমাৰ সৰু এইটোতকে, হয় নে নহয়। কিন্তু চিনটো ইণ্ডিকেট কি কৰিছে, যে এইটো ডাঙৰ বুলি আমাক কৈছে, কিন্তু আমি চাইছো কি এইটো সৰু। ইফালে যদি এনেকে থাকিলে হয় চিনটো, তেতিয়াহ'লে কি হলহেঁতেন, সত্য হলহেঁতেন। গতিকে এইটো কি, অসত্য। হ'ল। তাৰ পিছৰটো চোৱা, 11 নম্বৰ আমাক কি কৈছে, 9 - √7, 9 - √7তকে 10 - √6 ডাঙৰ বুলি কৈছে। এতিয়া ইয়াতে 9 - √7ৰ মান আমি উলিয়াব লাগে। √7ৰ মান আমি উলিয়াইহে আমি এইটো সমাধান কৰিব পাৰিম। চোৱা, √7 আছে ন, এইফালে আমি কি কৰিম, 7 পাতি দিম। 7 পাতি দি এতিয়া তোমালোকে বৰ্গমূল কেনেকে উলিয়াই চোৱা, 2য়ে 7ক, মই যদি ইয়াতে 3 আৰু 3 যদি পাতি, 3 3 গুণ 9 হৈ যাব। গতিকে 2 2 কিমান, 4। 7ৰ পৰা 4 গ'লে 3, তাৰপিছত আৰু নাযায়, গতিকে দশমিক দিবা, আৰু ইয়াতে লগে লগে কি বহি যাব, শূন্য বহি যাব, হয় নে নহয়।
এতিয়া এই দুয়োটা আকৌ যোগ কৰি ইয়াতে আনিবা 2 2 4 এতিয়া ইয়াতে এনেকুৱা এটা সংখ্যা বহুৱাব লাগে যে এই সংখ্যাটো এই দুটা সংখ্যা পূৰণ কৰি 30তকৈ হয় সৰু নহলে একেই হ'ব মই কি কৰিম ইয়াতে 6 বহাম ইয়াতে 6 বহাম আৰু ইয়াতে 6 বহাম সো 46 into 6 6 6 গুণ 36 6 7 3 6 4 গুণ 24 3 27 যেহেতু ইয়াতে 30ত নাযায় গতিকে আমি কি কৰিম শূন্য আৰু এটা দি 276 বুলি এনেকে দিম 9 পৰা 6 গলে 4 আৰু এইফালে 9 পৰা 7 গলে 2 এইফালে 1 2 পৰা 2 গলে 0 গতিকে কিমান হ'ব 24 বাকি যাব আমি কি কৰিম এতিয়া দুটা মান আছে আমি সেইটো বহাই দিম 2.6 2.6 তকে এতিয়া আমি √6 ৰ মান উলিয়াব লাগে হয় নহয় এতিয়া √6 ৰ মান উলিয়াব ইয়াতে মই উলাই দিও 6 আগতে আছিলে 7 এতিয়া হ'ব 6 আকৌ একে যাব 2 2 গুণে 4 6 পৰা 4 গলে 2 আকৌ 2 2 কিমান হ'ব 4 ইয়াতে এনেকুৱা সংখ্যা বলাব আমি এতকে হেৰি হ'ব এতিয়া যেহেতু ইয়াতে 4 আছে এটো 2 হয় নে নহয় এতিয়া আমি কি কৰিম আমি দশমিকৰ সহায় ল'ম গতিকে দশমিক দিয়াৰ লগে লগে এটা শূন্য বহিব হয় নহয় যেহেতু আৰু এটা শূন্য নিদিয়ালৈকে আমাক কি নহব এটো সমাধান নহব গতিকে আৰু এটা শূন্য দি দিম এতে এনেকুৱা সংখ্যা এই দুটা সংখ্যা পূৰণ কৰি দুখতকে হেৰি কৰিব লাগে আমি যদি ইয়াতে যদি 4 বহাই দিও 44 4 গুণ 4 4 গুণ 16 6 7 4 4 16 17 176 ইয়াতে কিমান বহিব ইয়াতে মই 4 বহাম আৰু ইয়াতে 4 বহাম গতিকে কিমান হ'ব 176 মানে আৰু ওলাব কিন্তু তুমি ইমান কৰাৰ দৰকাৰ নাই গতিকে √6 ৰ মান আমি কি বহাই দিম 2.4 বহাই দিম এতিয়া আমি কি কৰিম 9 ৰ পৰা 2.6 বিয়োগ কৰি দিম 9 ৰ পৰা 2.6 আমি বিয়োগ কৰি দিম এটা শূন্য বহিব 10 ৰ পৰা 6 গলে 4 ইফালে আছে 8 8 ৰ পৰা 2 গলে কিমান 6 গতিকে কি হ'ব 6.4 6.4 6.4 6.4 তকৈ ইফালে 10 ৰ পৰা 2.4 আমি বিয়োগ কৰিম চোৱা 2.4 10 ৰ পৰা 4 গলে 6 আৰু ইফালে তোমাৰ কিমান আছে 9 9 ৰ পৰা 2 গলে 7 গতিকে কিমান হ'ব 7.6 গতিকে অটোমেটিক আমি চাইছো 7.6 6.4 তকৈ ডাঙৰ হয় নহয় গতিকে কি উক্তিটো সত্য এতেকে সত্য বুজি পাইছা এইখিনি 12 নম্বৰটো কি কৈছে চোৱা 3 is less than equal to 3 এটা 3 কেতিয়াও 3 তকৈ সৰু বা ডাঙৰ সমান হ'ব নোৱাৰে ইকুৱেল হ'ব পাৰে যে 3 equal to 3 হ'ব পাৰে কিন্তু 3 is less than equal 3 কেতিয়াও হ'ব নোৱাৰে গতিকে এইটো কি অসত্য বুজি পাইছা এইটো এতিয়া চোৱা একৰ বিৰ 1 আমাক কি হৈছে যে যদি a not equal to 0 তেন্তে a square is greater than 0 বুলি আমাক প্ৰমাণ কৰিব দিছে হয় নে নহয় এইটো এই উক্তিটো চোৱা মই ইয়াতে যদি এৰ মান যদি 5 যদি ধৰিলো এৰ মান যদি 5 ধৰিলো তেতিয়াহলে a স্কয়াৰ যদি মই যদি কৰি দিও a স্কয়াৰ মানে কি 5 স্কয়াৰ 5 স্কয়াৰ মানে কিমান 25 যেটো 0 তকৈ ডাঙৰ আমাক কৈছে গতিকে এই উক্তিটো কি সত্য গতিকে এইটো কি সত্য বুজি পাইছা তাৰপিছত নেক্সট কি কৈছে যে a is less than b তেন্তে a square is less than b square এতিয়া আমি ধৰি লও যে a ৰ মান মই ধৰি লৈছো যে -3 আৰু b ৰ মান মই ধৰি লৈছো -2 হল এতিয়া আমি কি কৰিম দুয়োটাকে স্কয়াৰ কৰি দিম হয় নহয় স্কয়াৰ কৰি দিলে চোৱা কি হ'ব যে -3 হোল স্কয়াৰ is less than -2 হোল স্কয়াৰ এতিয়া আমি চাও সত্য হয় নে নহয় -3 মানে কিমান 9 is less than 4 গতিকে এইটো কি অটোমেটিক তো এইটো কি কৈছে 4 টো ডাঙৰ বুলি কৈছে ইন্ডিকেট কৰিছে কিন্তু 9 টো কি ডাঙৰ একচুয়ালি গতিকে এই চিনটো এনেকে হলে সত্য হলহেতেন গতিকে এইটো কি অসত্য বুজি পাইছা ইয়াৰ পিছত নেক্সট চোৱা 3 নম্বৰ কি কৈছে যে যদি a স্কয়াৰ is less than b স্কয়াৰ তেন্তে a less than b হ'ব পাৰে আমি ধৰি লও যে a মানে 4 মানে 4 স্কয়াৰ less than b মানে ধৰি লৈছো 5 স্কয়াৰ তেন্তে a is less than b a মানে কি ধৰিছিলো 4 আৰু b কিমান ধৰিছিলো 5 অটোমেটিক 5 টো 4 তকৈ ডাঙৰ হয় নহয় গতিকে উক্তিটো কি সত্য এইটো আমাৰ হ'ব বুজি পাইছা ইয়াৰ পিছত নেক্সট চোৱা 4 নম্বৰ কি কৈছে যদি 0 less than a less than b তেন্তে a square less than ab 0 less than a less than b আমি এইটো a less than b বুলি ধৰিব পাৰো হয় নে নহয় তাৰ পিছত যদি মই ইফালে যদি কি ধৰো a into a আৰু ইফালে যদি b into a বুলি লিখো মানে আমি দুইফালে কি কৰিলো a ৰে পূৰণ কৰিলো a ৰে পূৰণ কৰোতে কি হ'ব ইফালে a square is less than ba বা ab গতিকে এই উক্তিটো কি হ'ব সত্য হ'ব হয় নহয় গতিকে কি হ'ব সত্য ইয়াৰ পিছত নেক্সট চোৱা যে যদি a is greater than b
আৰু b is less than c তেন্তে a is less than c হ'ব পাৰে। আমি ধৰি লওঁ যে a ৰ মান মই ধৰি লৈছো 5 হা, তাৰপিছত b ৰ মান ধৰি লৈছো 2 ওকে। তাৰপিছত b ৰ মান আকৌ ইয়াতে কিমান 2 ধৰিছিলো মানে ইয়াতে 2 হ'ব হয় নহয়, is less than মই ধৰি লৈছো c, c মানে মই ধৰি লৈছো 4 বুলি হ'ল। এতিয়া চোৱাচোন এইটো মই ধৰিছিলো a, এইটো ধৰিছিলো b, তাৰপিছত এইটো b, এইটো আছিলে কি c। এতিয়া a মানে কিমান ইয়াতে a কিমান ধৰিছিলো 5 হয় নহয়, 5 is less than c, c মানে ইয়াতে কিমান ধৰিছিলো 4। গতিকে চোৱাচোন 5তকে 4 ডাঙৰ হ'ব পাৰে নেকি, নোৱাৰে। ইফালে যদি ইণ্ডিকেটৰ চাইনটো যদি এনেকে হ'লহেঁতেন তেতিয়াহ'লে কি হ'লহেঁতেন, সঁচা হ'লহেঁতেন। গতিকে এই উক্তিটো কি, গতিকে এইটো কি হ'ব যে অসত্য। বুজি পাইছে, এইটো হ'ব অসত্য। 6 নম্বৰ আমাক কি কৈছে চোৱা, এ বিয়োগাত্মক হ'ব যদিহে এ যোগাত্মক। এ বিয়োগাত্মক হ'ব যদিহে এ কি বিয়োগাত্মক হ'ব যদিহে এ যোগাত্মক। ইয়াতে মই যদি এৰ মান যদি ধৰো যে মাইনাছ দি ভিতৰত যদি -5 দিওঁ কি হৈ যাব, অট'মেটিক +5 হৈ যাব হয় নে নহয়। গতিকে কি এ বিয়োগাত্মক হ'লে হ'ব যদিহে এ কি হয় যোগাত্মক হয়। বুজি পাইছা, গতিকে এই উক্তিটো কি হ'ব, সত্য হ'ব। এই উক্তিটো হৈ যাব সত্য। তাৰপিছত নেক্সট 7 নম্বৰ চোৱা, আমাক কৈছে a is greater than b implies a। এটা ধৰি লৈছো এৰ মান 7 is greater than বিতকে এ কি হ'ব ডাঙৰ, গতিকে ধৰি লৈছো b 2 implies a, a মানে কিমান 7 equal to b কিমান ধৰিছিলো 2 প্লাছ x ৰ মান আমি ধৰি লৈছো যে 5 বুলি হ'ল। এতিয়া যে কোনোবা x ৰ ক্ষেত্ৰত গতিকে চোৱা 2 + 5 কিমান হ'ব 7 আৰু ইফালে কিমান 7, মানে কি x ৰ ক্ষেত্ৰত যদি আমি x ৰ মান যদি 5 ধৰো তেতিয়াহ'লে কি উক্তিটো সত্য হৈ আছে, গতিকে কি হ'ব সত্য হৈ যাব। বুজি পাইছা। তাৰপিছত নেক্সট 8 কি কৈছে যে a is less than b implies a minus x is less than b কোনোবা x ৰ ক্ষেত্ৰত। ইয়াতে চোৱা a বিতকে অট'মেটিক কি সৰু, আকৌ ইয়াতে এটো যিহেতু বিতকে সৰু আছিল ইয়াতে আৰু কমাই দিছা ইয়াৰ পৰা, তেতিয়াহ'লে কি হ'ব অট'মেটিক এইটো কি হ'ব আৰু সৰু হৈ যাব হয় নে নহয়। গতিকে এইটো কি হৈ যাব যে সত্য হৈ যাব, এই উক্তিটো কি হৈ যাব সত্য হৈ যাব। 9 নম্বৰ চোৱা, আমাক দেখুৱাব দিছে যে a is greater than b আৰু c is greater than d যদি হয় তেন্তে আমাক প্ৰমাণ কৰিব লাগে a minus c is greater than b minus d। এতিয়া চোৱা আমি ধৰি লৈছো ইয়াতে a ৰ মান যে -2, যিহেতু -2 টো বিতকে ডাঙৰ হ'ব লাগিব, গতিকে ইয়াতে ডাঙৰ মানে মাইনাছৰ কি দিলো, যিহেতু -2তকে এই বিটো সৰু হ'ব লাগিব, বুজি পাইছে, যদি সৰু হ'ব লাগে গতিকে মই কি কৰিছো -2, আমি জানো মাইনাছৰ সংখ্যা যিমানেই সৰু হ'ব সিমানেই ডাঙৰ হয় নে নহয়। ইয়াতে -5 টো সৰু বুজাইছে আৰু -2 টো ডাঙৰ বুজাইছে হ'ল। তাৰপিছত আৰু ইয়াতে আৰু এটা ধৰিব দিছে যে c is greater than d, গতিকে আমি ধৰি লৈছো c টো -3 আৰু d টো ধৰি লৈছো যে -10। বুজি পাইছে, একে কথাই হয় নে নহয়। গতিকে আমি কি দেখুৱাব লাগে ইফালে যে a minus c হয়নে, আমি দেখুৱাব লাগে a মানে আমি ইয়াতে কি ধৰিছিলো -2, তাৰপিছত b মানে কি ধৰিছিলো -5 হয় নে নহয়, তাৰপিছত c কি ধৰিছিলো -3 আৰু d কি ধৰিছিলো -10 হ'ল। এতিয়া কি কৰিম a minus c, ইয়াতে a মানে কি -2 তাৰপিছত কি -c, c কি -3, মাইনাছটো বহিবই, তাৰপিছত কি -3 তাৰপিছত কি b minus d, ইয়াতে b কি যে -5 তাৰপিছত -d, d কি ইয়াতে যে -10 হ'ল। গতিকে -2 +3 is greater than -5 + 10 হ'ল। গতিকে ইফালে কি হ'ব যে 1 is greater than 5ৰ পৰা 10 গ'লে 5। গতিকে ইয়াতে বুজাইছে কি আমি প্ৰমাণ কৰি দেখুৱালো কি যে -1 টো 5তকে ডাঙৰ, যিটো কি অসত্য হয় নহয়। গতিকে 9 নম্বৰ উক্তিটো কি অসত্য হৈ যাব। বুজি পাইছে, যদি এই চিনটো এনেকে থাকিলে হয় তেতিয়া কি হ'লহেঁতেন শুদ্ধ হ'লহেঁতেন। বুজি পাইছে। 10 চোৱা, আমাক কৈছে 9 is greater than 7, তাৰপিছত 7 is greater than -2, তাৰপিছত 9 is greater than -2, এইটো কি সত্য, অট'মেটিক দেখাই গৈ আছে আমাক সত্য। 11 নম্বৰ চোৱা, আমাক কৈছে a is less than b implies আমি কি কৰিব লাগে, a যিটো ধৰিম সেইটো কিউব কৰিম, আকৌ b যিটো ধৰিম সেইটো কিউব কৰিম, কিউব কৰি আমি চাম যে সত্য নে অসত্য হয়। গতিকে আমি ইয়াতে ধৰি লৈছো যে a ৰ মান আমি ধৰি লৈছো যে -3 হ'ল,
তাৰপিছত যেহেতু বিৰ মান কি হ'ব আৰু ইয়াতে বিৰ মান ধৰি লৈছো যে -2 যেহেতু -2 সৰু হলেই ডাঙৰ হয় নহয় এতিয়া আকৌ কি কৰিম এই দুটা কিউব কৰিম এতিয়া ইয়াতে কি যে -3 হোল কিউব ইজ গ্ৰেটাৰ দেন -2 হোল কিউব যেহেতু বি ধৰিছিলো -2 কি কৰি দিলো কিউব বনাই দিলো হল গতিকে ইফালে কিমান হ'ব যে -27 কিমান হ'ব -27 ইজ গ্ৰেটাৰ দেন ইজ লেছ দেন কি হ'ব 2 2 4 2 ইয়াতে -8 যেটো সত্য হয় নহয় যেহেতু -8 টো ইয়াতে কি ডাঙৰ বুলি দেখুৱাইছে চিনটোৱে গতিকে এইটো সত্য বুজি পাইছা গতিকে 11 নম্বৰটো কি হৈ যাব উক্তিটো সত্য হৈ যাব এতিয়া 12 নম্বৰ কোৱেশ্চন চোৱা আমাক কৈছে যে a is less than b তাৰপিছত আমি কি কৰিব লাগে যেটো a ৰ মান ধৰিম হেতু আকৌ কিউব কৰিব লাগে হয়নে নহয় চোৱা ইয়াতে মই ধৰি লৈছো যে a ৰ মান -2 ইয়াৰ মান মই ধৰি লৈছো 2 মাইনাছ নহয় 2 ধৰি লৈছো যি ধৰিব পাৰা তুমি যিকোনো সংখ্যা ধৰিব পাৰা তাৰ পিছত কি ইজ গ্ৰেটাৰ দেন এতিয়া আমি b ধৰিব লাগে হয় নহয় গতিকে মই b ৰ মান ধৰি লৈছো 3 হল এতিয়া আমি এইকেইটা কি কৰিম -2 কৰি এতিয়া ফাৰ্স্ট কি কৰিম -a মানে -2 হোল কিউব ইজ গ্ৰেটাৰ দেন এতিয়া -b মানে -3 হোল কিউব হয় নহয় গতিকে ইফালে কি হ'ব -8 ইজ লেছ দেন -8 ইজ লেছ দেন 3 3 গুণ 9 3 গুণ কিমান হ'ব -27 যেটো কি অসত্য যেটো অসত্য কাৰণ মাইনাছৰ যিমান সৰু সংখ্যা হয় সেইটো কি হয় ডাঙৰ হয় গতিকে এই এটো কি হ'ব অসত্য অসত্য এতিয়া 12 ৰ 20 হোৱা আমাক কৈছে যে a is greater than b তাৰপিছত আকৌ কি কৰিব লাগে এই সংখ্যাটোৰ পৰা 100 এটা আমি কি কৰিব লাগে মাইনাস কৰিব লাগে হয় নহয় এনেকৈ আমি এইটো প্ৰমাণ কৰিব লাগে চোৱা এতে চোৱা a আৰু b ৰ পৰা কি কৰিছে a is greater than b বুলি কৈ আকৌ ইয়াৰ পৰা কি কৰিছে 100 মাইনাস কৰি দিছে তাৰপিছত আকৌ চিনটো একে ৰাখিছে যে a ডাঙৰ তাৰপিছত এতিয়া চোৱা ইয়াতো 100 মাইনাস কৰিছে ইয়াতো 100 মাইনাস কৰিছে অলৰেডি আমাক কৈছিল যে b তকৈ a ডাঙৰ গতিকে ইয়াতো হেতুই দেখুৱাই আছে ন যেহেতু দুয়োটাৰ পৰা একে সংখ্যা মাইনাস কৰিছে গতিকে এইটো কি হৈ যাব অটোমেটিক সত্য হৈ যাব হল এইটো বুজি পাইছা এতিয়া এইটো চোৱা এইটোক আমি কেনেকৈ কৰিব পাৰো এইটো 3x ৰ লগত x এটা পূৰণ কৰিলে আমি 3x² পাম হয় নে নহয় আৰু ইফালে 6x ক মই কি কৰিম যে 3x * 2 বুলি লিখিব পাৰিম হয় নহয় গতিকে 3 দুগুণ কিমান 6x হ'ব হল এতিয়া এইটো 3x এইটো 3x কটা গ'ল মানে কি x is greater than 2 এইটো কি হৈ গ'ল অটোমেটিক প্ৰমাণ হৈ গ'ল মানে কি এইটো সত্য গতিকে এইটো কি হৈ যাব সত্য হৈ যাব বুজি পাইছা এইটো 14 নম্বৰ চোৱা কৈছে যে যদি a - b = 3 হয় তেন্তে আমি প্ৰমাণ কৰিব লাগে যে a is greater than b হয় নহয় সো আমি কি কৰিম ইয়াতে যে যদি a - b = 3 হয় তেন্তে a is greater than b এটা দুটা সংখ্যা বিয়োগ কৰি কি পাইছো পজিটিভ সংখ্যা মানে কি যোগাত্মক সংখ্যা পাইছো এতিকে কি হ'ব a b তকৈ কি হ'ব ডাঙৰ হ'ব গতিকে এই উক্তিটো কি হৈ যাব সত্য হৈ যাব বুজি পাইছা এই 14 নম্বৰটো এতিয়া 15 নম্বৰ আমাক কি কৈছে চোৱা যে যদি x is greater than y তেন্তে বাস্তৱ ৰেখাত x - y 0 ৰ সোঁহাতে থাকিব এতিয়া চোৱা ইয়াতে কি কৈছে যে x টো y তকৈ ডাঙৰ x টো y তকৈ ডাঙৰ আৰু কি কৰিছে x ৰ পৰা y টো মাইনাস কৰিছে মানে কি সংখ্যাটো কি হৈ যাব পজিটিভত হৈ যাব পজিটিভত হোৱা মানে কি যে বাস্তৱ ৰেখা শূন্যৰ সোঁহাতে থাকিব হয় নহয় পজিটিভ সংখ্যাখিনি কোনফালে থাকে সোঁহাতে থাকে গতিকে এই উক্তিটো কি হৈ যাব যে সত্য হৈ যাব 15 নম্বৰটো তাৰপিছত 16 নম্বৰ চোৱা আমাক কৈছে যে x² is greater than 9 তেন্তে আমি প্ৰমাণ কৰিব লাগে যে x is greater than 3 আমি কি কৰিম দুইফালে কি কৰি দিম এইটো স্কয়াৰ বহাই দিম স্কয়াৰ বহাই দিয়াৰ লগে লগে এইটো স্কয়াৰ কটা যাব মানে কি x is greater than 3 যেটো আমাক প্ৰমাণ কৰিব দিছিল গতিকে কি আমি পাই গলো এইটো সত্য বুলি প্ৰমাণিত হ'ল 17 নম্বৰ চোৱা কি কৈছে যে x² is less than 7x তেন্তে আমি প্ৰমাণ কৰিব লাগে যে x is less than 7 এতিয়া চোৱা এইফালে আমি কি কৰিম যে x² মানে x² আৰু ইফালে কি আছে 7x ইয়াৰে পৰা এটা x ইয়াৰে এটা x যদি মই কাটি দিও ইয়াতে থাকিব এটা x is greater than 7 যেটো আমাক প্ৰমাণ কৰিব দিছিল কিমান সহজ আছে নে এটো কি হৈ যাব উক্তিটো সত্য হৈ যাব এতিয়া চোৱা 18 নম্বৰটো আমাক কি কৈছে 3 is less than equal to x is less than equal to 7 আমাক এনেকে কৈছে ইয়াৰ পিছত এই অংশটো তুলি লৈ গৈছে ইয়াতে আৰু মাজত দিছে আৰু লগতে এইটো কি কৰিছে ইয়াতে নিব আহিছে মানে কি উক্তিটো অটোমেটিক কি হৈ গ'ল সত্য হৈ গ'ল কিমান ইজি চাইছানে এক শাৰীত হৈ গ'ল 19 নম্বৰটো ঠিক একেদৰে আমাক কি কৰিছে এই অংশখিনি ইয়াতে লৈ গৈছে আৰু এই অংশখিনি ইয়াতে লৈ গৈছে হয় নহয়
এই অংকখিনি ইয়াতে লৈ গৈছে আৰু কি কৰিছে x = 7 বুলি কৈছে মানে কি উক্তিটো কি হৈ যাব অটোমেটিক সত্য হৈ যাব হয় নহয় এতিয়া 2 নম্বৰ কোৱেশ্চন চোৱা আছে বাস্তৱ ৰেখাত স্থান অনুসৰি সংখ্যাবোৰক অসমীকাৰ প্ৰতীকেৰে ক্ৰম সম্পৰ্ক কৰোৱাব আমাক কৈছে যেনে ইয়াতে কৈছে -2 2 ৰ বাওঁহাতে অৰ্থাৎ কি হ'ব -2 ইজ লেছ দেন 0 এতিয়া 1 নম্বৰ আমাক কৈছে -3 আৰু 5 ৰ মাজত x আছে বুলি আমাক কৈছে গতিকে মাজত x আছে হয় নহয় -3 আৰু -5 -3 আৰু -5 ৰ মাজত কি আছে x আছে বুজি পাইছে এইটো এনেকা তাৰপিছত 2 নম্বৰ কি কৈছে P8 ৰ সোঁহাতে বুলি কৈছে এই সংখ্যাটো এইটো কৰিবলৈ তোমালোকে সংখ্যা ৰেখা নিশ্চয় জানা যে এইফালে কি হ'ব মাজত 0 হয় নহয় তাৰপিছত ইয়াতে 1 2 3 মানে ইয়াতে কি 1 to 0 তকে ডাঙৰ তাৰপিছত 2 to 1 তকে ডাঙৰ 3 to 1 তকে কি ডাঙৰ এতিয়া ইয়াতে কি কৈছে যে P8 ৰ সোঁহাতে মানে কি এইফালে মানে কি ডাঙৰ হ'ব 8 তকে হয় নহয় গতিকে P is greater than 8 হয় নহয় এইটো এনেকৈ হ'ব 2 নম্বৰটো বুজি পাইছা এই বস্তুটো 3 নম্বৰটো কি কৈছে Q -1 ৰ বাওঁহাতে -1 ৰ বাওঁহাতে মানে কি -1 টো ডাঙৰ কিহতকে Q তকে তাৰপিছত 4 কি কৈছে যে 4 আৰু 3 ৰ মাজত পাই আছে হয় নহয় পাইৰ মান কি ধৰি লৈছো 3.14 গতিকে 3.14 আমি মাজত কি লিখিলো পাইটো লিখি ললো এতিয়া 3.14 তকে কি পাইটো মানে এইফালে যদি 3 বহাও ইফালে কি বহাম 4 কাৰণ কি ইয়াতে 3.14 3তকে 3.14 ডাঙৰ কিন্তু 4তকে 3.14 সৰু এই বস্তুটো বুজি পাইছা এইটো হৈ যাব আমাৰ 4 এতিয়া 5 কি কৈছে যে y -3 তকৈ ডাঙৰ y -3 তকে কি ডাঙৰ ইয়াতে যদি -4 লিখো কিন্তু -1 তকে সৰু বা সমান হয় নে নহয় -1 তকৈ -1 তকৈ সৰু বা সমান বুলি কৈছে এইটো হৈ যাব 5 নম্বৰটো বুজি পাইছে এতিয়া 3 নম্বৰ কোৱেশ্চন চোৱা আমাক কৈছে যদি x is greater than 0 আৰু x not equal to 1 আমাক দেখুৱাব কৈছে x³ + 1 is greater than x² + x হয় নে নহয় আমাক যিখিনি দিয়া আছে আমি সেইখিনি কৰো যে দিয়া আছে চোৱা যে দিয়া আছে আমাক কি দিয়া আছে যে x is greater than 0 আৰু আমাক কি কৈছে x is not equal to 1 x greater than 0 আৰু 0 কি -1 তকে ডাঙৰ হয় নহয় গতিকে এইটো আমি কেনেকৈ লিখিব পাৰিম যে x is greater than -1 বুলি লিখিব পাৰিম হয় নহয় মানে যদি x is greater than 0 0 is greater than -1 গতিকে আমি এই অংকটো এনেকৈ লিখিব পাৰিম হয় নহয় যে x is greater than -1 এতিয়া আমি নেক্সট পাৰ্ট কি কৰিম যে ইফালে -1 আছে ইফালে আহি কি হৈ যাব +1 is greater than একো নাই মানে কি 0 বহাই দিলো এইটো আমি 1 নম্বৰ সমীকৰণ বুলি মানি থলো যিহেতু ইয়াতে আমাক দিয়া আছে যে x কি হ'ব নোৱাৰে 1 ৰ সমান হ'ব নোৱাৰে গতিকে কি হ'ব যে x - 1 হোল স্কয়াৰ ইজ গ্ৰেটাৰ দেন 0 এতিয়া x ৰ ঠাইত তুমি 1 ৰ সলনি যিকোনো সংখ্যা ল'ব পাৰিবা হয় নহয় যেহেতু আমাক কৈছে x not equal to 1 গতিকে আমি কি কৰিম যে 0.2 ল'ম x ৰ মান আৰু -1 হোল স্কয়াৰ হয় নহয় মানে কি হ'ব 0.2 -1 মানে ইয়াতে কিমান হ'ব যে -0.8 হোল স্কয়াৰ ইজ গ্ৰেটাৰ দেন 0 মানে কি হৈ যাব এইটো সংখ্যাটো পজিটিভ হৈ যাব হয় নহয় মানে x ৰ ভ্যালুটো তুমি 1 ৰ বাহিৰে যিকোনো সংখ্যা ল'ব পাৰিবা গতিকে এই বস্তুটো তুমি বুজি পাইছা গতিকে আমি কি কৰিম এইটো 2 নম্বৰ সমীকৰণ বুলি দিম এতিয়া 1 আৰু 2 সমীকৰণৰ পৰা 1 আৰু 2 ৰ পৰা আমি কি পাম 1 আৰু 2 ৰ পৰা আমি পাম যে x + 1 হোল স্কয়াৰ তাৰপিছত x - 1 হোল স্কয়াৰ কিহতকে যে 0 তকে ডাঙৰ হল মানে আমি কেনেকৈ মানি লৈছো যে 2 তকে 3 ডাঙৰ আৰু 7 5 তকে ডাঙৰ আমি এনেকৈ মানি লৈছো এতিয়া কি কৰিম যে আমি দুয়োটা যোগ কৰিম পূৰণ কৰিম 5 × 2 আৰু ইফালে 7 × 3 = 21 বুজি পাইছে গতিকে আমি এই বস্তুটো এনেকৈ লিখিছো মাল্টিপ্লাই কৰি হল মানে আমি এইটো এনেকৈ লিখিব পাৰিম ন 10 তকে 21 ডাঙৰ বুলি এতিয়া আমি কি কৰিম এই বস্তুটো এক্সপেন্ড কৰি দিম যে x + 1 তাৰপিছত এইটো ভাঙি দিম যে x² - 2x + 1 is greater than 0 হয় নহয় এই অংকটো বুজি পাইছে গতিকে কি হৈ যাব যে ইফালে x * x² x³ তাৰপিছত কি হ'ব -2x * x - 2x²
তাৰপিছত প্লাছ 1 ইনটু এক্স কি হ'ব প্লাছ এক্স তাৰপিছত কি হ'ব আকৌ এক্স স্কুৱেৰ মাইনাছ 2x তাৰপিছত প্লাছ 1 ইজ গ্ৰেটাৰ দেন 0 হয় নহয় মানে কি হৈ যাব এক্স কিউব তাৰপিছত কি হ'ব মাইনাছ 2x স্কুৱেৰৰ পৰা এক্স স্কুৱেৰ কৰিলে কি হ'ব মাইনাছ এক্স স্কুৱেৰ তাৰপিছত কি হ'ব এইটো মাইনাছৰ এক্স প্লাছ 1 ইজ গ্ৰেটাৰ দেন 0 তাৰপিছত কি হ'ব এক্স কিউব প্লাছ 1 হয় নহয় ইফালে যদি মই মাইনাছৰ কেইটা লৈ যাওঁ কি হ'ব যে এক্স স্কুৱেৰ তাৰপিছত কি হৈ যাব যে প্লাছৰ এক্স মাইনাছৰ এক্স ইফালে গৈ কি হৈ যাব প্লাছৰ এক্স যেটো আমাক প্ৰমাণ কৰি গৈছিল আমি চোৱা সেইটো পাই গ'লো বুজি পাইছা এই বস্তুটো চোৱা এই ওপৰত আমাক প্ৰমাণ কৰিব দিছিল এইটো আমাক দেখাব লাগে x কিউব প্লাছ 1 ইজ গ্ৰেটাৰ দেন x স্কুৱেৰ প্লাছ 1 এই অংকটো বুজি পাইছা গতিকে ষ্টুডেণ্ট তোমালোকৰ আজি ক্লাছ 9 এন্ট্ৰেন্সৰ অনুশীলনী 5.1 ৰ কোৱেশ্চন নম্বৰ 1 2 and 3 প্ৰবলেমখিনি কৰালো দেন নেক্সট ক্লাছত আমি বাকি যিমানখিনি প্ৰবলেম আছে সেইখিনি কৰাবলৈ চেষ্টা কৰিম গতিকে আজিৰ ভিডিঅ'টো তোমালোকে লাইক কৰি আমাৰ সেৱা পাঠশালা সাবস্ক্ৰাইব কৰি ৰাখিবা তেতিয়াহে আগৰ ভিডিঅ' যিখিনি আপলোড কৰিম তোমালোকৰ ওচৰত পাব গতিকে তোমালোকে আমাৰ সেৱা পাঠশালা সাবস্ক্ৰাইব কৰি ৰাখিবা আজিলৈ আহিছো থেংক ইউ